নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠি নিজৰ কামত ধৰিলোঁ আৰু এইবোৰ দেখাই নাথাকোঁ। আজি আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। আপোনালোকে কিছুমান শিপিনী ঘৰতে বহি কাপোৰ কানি আপোনালোকে বয়, সেইবোৰ ব'বলৈ যদি আপোনালোকে এখন বজাৰ পোৱা নাই, সেই কাপোৰবোৰ আমাক দিব, আমাৰ লগত কণ্টেক্ট কৰিব। মাকনি ৱাৰ্ড্ৰবৰ তাতে আমাৰ কণ্টেক্ট নম্বৰটো দিয়া আছে, আমি বিক্ৰী কৰি দিম। কি তুমি ঘূৰি ফুৰিবা, মোক কি কৰাবা? মই কাপোৰ ইস্ত্ৰি মাৰিম, তুমি লেতেৰা কৰিবা, মই ধুম, আৰু মই কি হ'ম? গৃহবন্দী। দেখিলে নহয় কি কৈছে? ঘৰত কাম কৰি থাকিব কৈছে মোক। তাৰপাছত ঘৰত কাম মানে কি আৰু মই মোক ক'লে কি ডিমাপুৰ যাম, কাম আছে। সেইকাৰণে ভাবিলোঁ সঁচাকৈ যাব, কাৰণ দিদিজনীৰ কামৰ পৰা এৰিলে তাইৰ গাটো বেয়া হৈ আছে সেইকাৰণে এতিয়া কাপোৰ ইস্ত্ৰি বহুত গাল পৰি আছে, সেইখিনি মাৰি লৈছোঁ। বেলেগে কয় ন, মাইকী মানুহ এগৰাকী ধুনীয়া দেখাত বা তেওঁৰ স্বাস্থ্য বা কেনেকৈ আছে সেইবোৰ চব মতা মানুহৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু নহয়। মতা মানুহজনো কেনেকৈ আছে কি চব মাইকী মানুহজনীৰ ওপৰতে নিৰ্ভৰ কৰে। কাৰণ আমি যদি কাপোৰ ইস্ত্ৰি মাৰি দিওঁ বা ইস্ত্ৰি মাৰি নিদিওঁ, তেনেহ'লে তেওঁক কেনেকৈ স্মাৰ্ট দেখিব। লেতেৰা পেতেৰাকৈ গ'লে আমাৰো মনটো বেয়া লাগে। ইস্ত্ৰি নমৰা কাপোৰ পিন্ধিলে ময়ো বেয়া পাওঁ, বেলেগকো বেয়া পাওঁ আৰু মোৰ নিজৰ মানুহজনকো বেয়া পাওঁ। সেয়েহে বেটিক এনেকৈ শুৱাই মেলিয়ে যিটো সময় পাওঁ, যিখিনি পাওঁ মই কাপোৰ ইস্ত্ৰি মাৰি দিওঁ। তাৰপাছত এতিয়া আকৌ বজাৰলৈ গৈছোঁ। আজি বুধবাৰ, যিহেতু আমাৰ ঘৰৰ ওচৰত এখন বজাৰ বহে। বজাৰত সোমোৱাৰ আগতেই চাহৰ লগত খাবলৈ এই ভণ্টিগৰাকীয়ে পেটিছ আনিব বুলি ক'লে। স্কুটিও আজি বেলেগৰ স্কুটিত আহিছোঁ, ঘৰত গাড়ী এখনো নাই। সেয়েহে তাৰপাছত বজাৰ কৰি আহি পিনে চাহৰ লগত খাবলৈ চুজি বনাইছোঁ।